আজি নিশা প্ৰায় 9 মান বজাত এখন চুৰি গাড়ী এখন হাজো থানাৰ অন্তৰ্গত আমাৰ ক্ষুদ্ৰদধি চকত হাজো আৰক্ষীৰ সহযোগত আৰু ৰাইজৰ সহযোগত এই গৰুকেইটা ৰাইজে ধৰে। ধৰাৰ পিছত হাজোৰ আৰক্ষীসকলে ইয়াত লৈ আহে গৰুকেইজন, লৈ আহি গোচলাত দিয়াৰ ব্যৱস্থা কৰে। কেইটা গৰু ধৰিছে? প্ৰায় 6টামান গৰু ধৰিছে। পাইছিলে গৰু ক'ৰ পৰা আহিছে এতিয়ালৈকে জনা হোৱা নাই, কিন্তু আৰক্ষীয়ে ইয়াৰ ওপৰত তদন্ত কৰি আছে, তেতিয়াহে গম পোৱা যাব। উত্তপ্ত পৰিস্থিতি দেখা পোৱা গৈছিলে। উত্তপ্ত পৰিস্থিতি মানে বৰ্তমান সময়ত গৰু চুৰ হৈ আছে, ৰাইজে তাক লৈ ক্ষোভ আছে। কি গাড়ীত আনিছিলে? এইখন বিয়াই ভাত ক্ষোভ আছে, সেই ক্ষোভৰ কাৰণে ৰাইজে কৈছে যে কোন ঠাইত ধৰা হৈছিলে? এইটো গেৰুৱা। তাত উত্তপ্ত পৰিস্থিতি দেখা পোৱা গৈছিলে। উত্তপ্ত পৰিস্থিতি মানে বৰ্তমান সময়ত যে আশে পাশে গৰু চুৰ হৈ আছে, সেই গৰু চুৰ হৈ থকাৰ কাৰণে কৃষক তথা যি গোপালক আছে, গোপালক অলপ শোভিত হৈ আছিল। শোভিত হৈ থকাৰ কাৰণে তেখেতসকলে এনেকুৱা এটা পৰিস্থিতি কৰিছে যাতে প্ৰায় এনেকৈ চোৰাং গৰু সৰবৰাহ হৈ আছে নেকি? প্ৰায় সৰবৰাহ হৈ আছে নে সেইটো নাজানো, কিন্তু আজি প্ৰমাণ পোৱা গ'ল যে গৰু ইয়াত আহিছিল। আহোঁতে হাজো থানাৰ নেতৃত্বত এই গৰুকেইটা ধৰিছে। ক'ত নিয়াৰ পৰিকল্পনা আছিল তেওঁলোকে? এইটো নাজানো তেখেতসকলে ক'ত বা নিয়ে, কিন্তু আধা বাটতে আমাৰ ৰাইজ আৰু প্ৰশাসনে লগ লাগি এইটো ধৰাৰ ব্যৱস্থা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।